আইটো দিছেনে হেট মানে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো মানে কেইজনমান মানুহৰ অনুৰোধত বনাব লৈছোঁ কেইজনমানে মোক অনুৰোধ কৰি আছিলে যে তোমাৰ ঘৰটো দেখুৱাবা তোমাৰ ঘৰটো এবাৰ দেখুৱাবচোন তাকে বোলো ঘৰটো কমপ্লিট হোৱা নাই বহুত কামেই বাকী আছে আৰু এজন মানে ঘৰ বনোৱা মানুহে গম পাই দেই সঁচাকৈ মই আগতে ভাবিছিলোঁ ঘৰটো এটা মানে বনাব লাগে আৰু এনেকুৱা মই দেউতাক কৈ থাকোঁ মানে ঘৰ এটা বনাব লাগে ভালকৈ ঘৰ এটা বনাব লাগে কিন্তু ঘৰ এটা বনাবলৈ যে কিমান টকাৰ প্ৰয়োজন হয় সঁচাকৈ এতিয়াহে মানে বুজি পাইছোঁ বহুত টকা লাগে ক'বলৈহে একদম ঘৰ এটা বনাই দিম পটককৈ আমুক তামুক ক'বলৈ সহজ কিন্তু কৰিবলৈ মানে বহুত টান আৰু বহুত টকা লাগে সঁচাকৈ ঘৰ এটা বনাবলৈ ভালকৈ যদি বনাওঁ বুলি কয়তো বহুতেই টকা লাগে বহুত দামী দামী ঘৰো বনাব পাৰে বহুত কিবা কিবি কৰিব পাৰে কিন্তু ঘৰ এটা বনাবলৈ সঁচাকৈ বহুত টকা লাগে আৰু আজি আমাৰ ঘৰটো আপোনালোকক দেখুৱাই দিওঁ বহুত কাম বাকী আছে কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ আৰু তাৰ আগতে এবাৰ চাই লওক আমাৰ আগফালৰ পৰিৱেশটো এইডোখৰত এয়া আমাৰ দোকান আৰু এইখন হৈ গ'ল আমাৰ চোতালখন আগতে ঘৰটো আগত আছিলে এনেকুৱাত আগত আছিলে তাৰপিছত আমি ঘৰটো অলপ পিছলৈ লৈ গ'লোঁ কাৰণ চোতাল বুলিবলৈ আমাৰ নাছিলেই দেই তাৰপিছত এইফালে চাওক আপোনালোকে ফুল চুল এইফালে এনেকৈ ধুনীয়াকৈ এই লাইনটোত আমি ধুনীয়াকৈ এনেকৈ ফুল ৰুম ইয়াত ফুল ৰুম এইবিলাকত একদম গোটেইখন মানে ফুল ৰুই দিম যাতে ৰাতিপুৱা শুই উঠি আহি আমাৰ একদম দেখিয়ে মানে মনটো ভাল লাগে আগফালৰ পৰিৱেশটো দেখি তাৰপিছত এইবিলাক এতিয়া ফুলবিলাক এনেকৈ আঁতৰাই থোৱা হৈছে কাৰণ প্ৰটিন কাটি থকা হৈছে এয়া প্ৰটিন কটা ষ্টাৰ্ট কৰি দিছে পপাই আজি বহুত দিন হৈ গ'ল বহুত দিন হৈ গ'ল বহুত দিনৰ পিছতহে এতিয়া আমি প্ৰটিন কাটিবলৈ সক্ষম হৈছোঁ গাইজ তাৰপিছত এইখিনি চাই লওক আপোনালোকে ফুলবিলাকো অলপ দেখুৱাই দিওঁ আহক কি ফুল আছে নামবিলাক নাজানো অলপ চাই লওক আপোনালোকে এইবিলাক দেখিছে নহয় কিমান ধুনীয়া ফুল মানে আৰু মই বিকিবলৈ আনিছিলোঁ এবাৰ তেতিয়াও মানে বহুত ফুল থাকি গ'ল আৰু ভালেই হ'ল দিয়ক এইবিলাক দেখিছেনে মায়েও বহুত কালেকশ্যন আনি থৈছে আৰু ময়ো বহুত কালেকশ্যন আনি থৈছোঁ আৰু এপাহ ফুল চাওকচোন কি ধুনীয়া লাগিছে ফুলপাহ মানে সঁচাকৈ বহুত ভাল লাগিছে এইবাৰ চাওক ফুলৰ ৰং একদম কি ধুনীয়া লাগিছে ফুলপাহ দেখিছেনে সঁচাকৈ বহুত ভাল লাগিছে আৰু এইফালে আছে আমাৰ বগেনভেলিয়া এজোপা হৈছে সেয়া দেখিছেনে বগা আৰু বাকী এতিয়া মই আপোনালোকক ঘৰৰ ফ্ৰণ্টৰ ডিজাইনটো চাই লওক ফ্ৰণ্টৰ এইটো যিটো ডিজাইন এই ডিজাইনটো মানে মই দিছিলোঁ হা ওপৰত এনেকৈ ৰেলিং লগাই এনেকৈ কিবাকিবি আছিলে কিন্তু সেইখিনি মানে বনাবলৈ টকা যিহেতু বহুত লাগে সেইকাৰণে আৰু নবনালোঁ আমি এইটো হৈ গ'ল আমাৰ ঘৰৰ ফ্ৰণ্টৰ ডিজাইনটো এতিয়া আমি সোমাই যাওঁ ব'লক এয়া এইজনে আমাৰ কাম লাগি আছে প্ৰটিন কটা কাম কৰি আছে বাকী এইটো ফ্ৰণ্টৰ ডিজাইনটো আৰু এইবিলাক হৈ গ'ল আপোনাৰ খিৰিকীবিলাক দেখুৱাই দিওঁ খিৰিকী পালা চালাবিলাক দেখুৱাই দিছোঁ এইডোখৰত এইটো আমাৰ গেৰেজ এইডোখৰতে আমাৰ মানে ই ৰিক্সাখন ৰখা হয় আৰু এইফালে আছে আমাৰ কিবাকিবি হয় আৰু ধৰি লওক বাদ দিয়ক সেইবিলাক তাৰপিছত এইবিলাক চাই লওক খিৰিকী পালাবিলাক একদম চিম্পুল হয় একদম ইমান মানে হেৰি নাই ডিজাইন চিজাইন নাই ওপৰতো এনেকৈ 4খন খিৰিকী দিয়া হৈছে সেইফালৰ ৰাইট ছাইডেও আপোনাৰ 4খন খিৰিকী অ'কে তাৰপিছত এতিয়া আমি সোমাই যাওঁ ব'লক ঘৰটো অলপ লেতেৰা হৈ আছে তাৰ কাৰণে চৰি বাকী ঘৰটো অকণমান আন্ধাৰ দেখিব দেই এইটো হৈ গ'ল আমাৰ ড্ৰয়িং ৰুমৰ তলত এয়া ফ্ল'ৰ কৰা হোৱা নাই এইটো ৰুমত মানে টাইলছ লগোৱা হ'ব আৰু ওপৰত ফল চিলিং বনোৱা হ'ব মানে আৰু সেইখন হৈ গ'ল মেইন দৰ্জাখন আৰু সেইডোখৰতে এতিয়া আমাৰ আছে গুৰুঘৰটো মানে এনেকৈ পাৰ্টিশ্যন মানে এনেকৈ ৰখা হৈছে গুৰুঘৰটো বাকী এইটো হৈ গ'ল আমাৰ ড্ৰয়িং ৰুমটো তাৰপিছত এইফালৰ পৰা যদি আমি সোমাই গৈ এইফালে আপোনাৰ ৰাইট ছাইডে এইটো হৈ গ'ল আমাৰ কৰিডৰটো অ'কে এইটো কৰিডৰটো আৰু এইফালেদি এনেকৈ পিছফালে গ'লে আপোনালোকে দেখিব আমাৰ সেয়া লেট্ৰিন বাথৰুম কিমান তললৈ চাওক বহুত তল এইবিলাকত মাটি দি ধুনীয়াকৈ পিছত একদম ঘৰটোৰ সমানত লেভেলটো মিলাই দিব লাগিব আৰু সেইফালে সেইজোপা লাও গছ ৰুই থৈছে মায়ে যিহেতু খেতি বাতি মানে অকণমান কিবাকিবি ৰুই মেলি ঘৰতে এইবিলাক খাবৰ কাৰণে অকণমান হেৰি কৰা হয় আৰু এনেকৈ যদি চিধা যাওঁ তেতিয়া হৈ পাব এইটো আমাৰ ৰুমটো এইফালে আমাৰ ৰুমটো একদম অৱস্থা নাই ৰুমৰ একদম আপোনালোকক কি ক'ম আৰু মোৰ দেখুৱাবলৈ মন নাছিলে মোকতো দেখুৱাবলৈ মনা কৰিছিলে কিন্তু তেওঁ বুলি দেখুৱাই দিছে এইফালে এখন বিচনা ৰখা হৈছে আৰু এইফালে এখন বিচনা এইফালে গডৰেজটো আৰু বহুত বস্তু সজাবলৈ বাকী আছে আনিব লাগিব আৰু আমাৰ ৰুমটো চবতছে ডাঙৰ ৰুম 16x16 হয় এটা আমাৰ ৰুমটো আৰু এয়া চাওক মূৰটো চাওক কি অৱস্থা দেখিছেনে এই মানে কিবা লাইট কমা নে কি উঠিছিলে হয়নে কি কমা উঠিছিলে এইটো তোমাৰ
হেত মনে এনেই নক'বা মোক থিয়েটাৰ লাইট কমাই থৈছিলে অপাৰেশ্যন কৰা হ'ল বহুত দিন লাগিলে অপাৰেশ্যন কৰিবলৈ আৰু অনন্যা আঁতৰি দিয়া বৰ লাষ্ট তাৰপিছত এইফালৰ পৰা আমাৰ ৰুমটোৰ পৰা যদি ওলাই যাওঁ ওলাই গ'লে এইডোখৰতে আপোনাৰ এইফালে আছে এটা ৰুম এইটো হৈ গ'ল আলহী আহিলে থাকিবৰ কাৰণে বৰ্তমান এনেকৈ ইয়াত দেউতাহঁতৰ কাপোৰ কানি মানে গুৰু ঘৰলৈ গ'লে পিন্ধিব যোৱা আৰু মা ভাগৰ কিবাকিবি বস্তু অলপ ৰখা হৈছে এইটো ৰুমত এনেকৈ বস্তু এতিয়া এনেই খিচি মিচিকৈ পৰি আছে এইটো ৰুম মানে আলহীৰ কাৰণে বনোৱা হৈছে দেই গাইছ গোটেইখন আন্ধাৰ দিছে নহয় এইবিলাক লাইটিং চাইটিং নাই এতিয়া পিছত এইবিলাক ফিটিং কৰা হ'ব আৰু ওপৰত এইবিলাক প্ৰত্যেকটো ৰুমতে AC বোৰ ফিটিং কৰা হ'ব আৰু আপোনাৰ অকল ড্ৰয়িং ৰুমটোতহে মানে আপোনাৰ হেৰি ফল চিলিং লগাম তাৰপিছত এইফালে আহি গ'লে আপোনালোকে দেখা পাব এইটো হৈ গ'ল আমাৰ পপা আৰু মা ৰুমটো লাইটটো 1 মিনিট ৰ'ব লাইটটো লগাই দিছোঁ মই অলপ এইটো হৈ গ'ল পপা মা ৰুম এইটো ৰুমো ডাঙৰ কিন্তু আমাৰ ৰুমটোতকৈ অলপহে সৰু মানে আৰু এইফালে আমাৰ টিভিটো ৰখা হৈছে এনেকৈ এই টিভিটো পিছত ড্ৰয়িং ৰুমটোলৈ আমি লৈ যাম বৰ্তমান মানে এনেকৈ ৰাখি থৈছোঁ আৰু এটা বস্তু দেখুৱাম দেই আপোনালোকক চাওক এইখন মই ফেন লৈ দিছিলোঁ মাক এইখন হৈ গ'ল নুক NWK নুক কোম্পানীৰ ফেন হয় এই ফেনখন সঁচাকৈ বহুত ভাল ফেন এতিয়া গৰম দিন আহি আছে কাৰেণ্টৰ মানে বহুত ঠাইত মানে কাৰেণ্টৰ মানে প্ৰব্লেম হয় যিহেতু সেইকাৰণে আপোনালোকে যদি লওঁ বুলি ভাবে এই ফেনখন আপোনালোকে ল'ব পাৰে এইখনৰ দাম হৈছে আপোনাৰ 1900 নে কিমান দি এনেকৈ আনিছিলোঁ 1900 মান টকা দি আনিছিলোঁ কিন্তু বেটেৰী বেকআপটো বহুতেই ভাল আৰু ফেনখন মানে আজিলৈকে চলি আছে যোৱা বছৰে লোৱা আজিলৈকে অকণো প্ৰব্লেম নাই মানে এইখন ফেন আমাৰ বেছিভাগ দেহাই ইউজ কৰে এইখন ফেন তাৰপিছত যদি আমি এনেকৈ যাওঁ তেতিয়া আছে আমাৰ এইফালে কিটচেন ৰুমটো এইটো হৈ গ'ল আমাৰ কিটচেন ঘৰটো এইবিলাকত ধুনীয়াকৈ একদম টাইলছ লগাই এইবিলাক বনাব লাগিব এইবিলাকত ধুনীয়াকৈ টাইলছ লগাব লাগিব পইচা জানে নহয় আজিকালি বস্তুৰ যিহেতু বহুতেই দাম সেইকাৰণে মানে কামবিলাক লাহে কৰা হৈছে এটাকৈ কৰা হৈছে বাকী এনেকৈ এইবিলাক দিছে ন ৰুম কিমান জাজ হৈ আছে এইবিলাক বহুত ধুনীয়াকৈ মানে পিছলৈ সজাব লাগিব আৰু এইবিলাকত বহুত কিবাকিবি বনাবলৈ এতিয়াও বহুত কাম মানে বাকী আছে গাইজ এতিয়াতো থুলমূলকৈ এনেকৈ বনাই থোৱা হৈছে আৰু এইটো হৈ গ'ল আমাৰ কিটচেন ৰুমটো এইফালে গেছ এখন হৈ গ'ল আপোনাৰ গেছ ৰখা আৰু সেইডোখৰতে কাঁহী বাতি ধোৱা আৰু বাকী এইফালে বাচন বৰ্তন ৰাখিবৰ কাৰণে এনেকৈ এইটো হৈ গ'ল আমাৰ কিটচেন ৰুমটো গোটেই আন্ধাৰ বেয়া নাপাব চৰি বেয়া নাপাব আৰু দেখোন সেই পাকঘৰ হেৰিটো দি দিয়াখন ৰ'ব পাকঘৰ সেই লাইটৰ ছুইচটো দি দিয়া পটক গাইছ এয়া ৰ'ব মই আপোনালোকক লাইটটো দি অকণমান দেখুৱাইছোঁ এয়া লাইটিং চিষ্টেম মানে এনেকুৱাকৈ দিব লাগিব যাতে একদম পূৰা লাইট দিয়াৰ লগে মানে গোটেইখন জিলিকি উঠে কাৰণ কেলৈ মানে ঘৰটো এতিয়া দেখিছে নহয় আপোনালোকক লাইটটো অফ কৰি থওঁতে মানে কিমান আন্ধাৰ আৰু এইফালে আছে আমাৰ ডাইনিং ৰুম মানে ভাত খোৱাৰ ৰুম এইটো ডাইনিং ৰুম য়েছ এইটো ডাইনিং ৰুম দেই গাইছ এইটো ডাইনিং ৰুম এইফালে এইবিলাক শ্ব'কেছ এনেকৈ এইবিলাক ৰখোৱা হৈছে কিন্তু পিছলৈ ধুনীয়াকৈ সজাব লাগিব আৰু এইফালৰ পৰা আমাৰ একদম প্ৰাকৃতিক ভিউ একদম দেখিছেনে এইডাল পুখুৰী সেইটো পুখুৰী আমাৰ পুখুৰী এইটো পুতি মেলি পিছলৈ কৰিব লাগিব সেইটো দেখিছেনে এইটো কি কণা মাছুৰি সেইটো কণা মাছুৰি নে মাকুৰি কিবা এটা কয় আৰু কণা মাছুৰি আৰু এইখন বাহনীখন আমাৰ সেইটো পুখুৰীটো আমাৰ বাকী আমাৰ বুলিবলৈ একোৱেই নাই এই মাটিডোখৰে আমাৰ জাষ্ট আৰু এইটো আমাৰ ঘৰটো সৰু সুৰা ঘৰ এটা বহুত দামী ঘৰো নহয় হেৰিও নহয় যেনেকৈ পাৰিছে দেউতাই বনাইছে বাকী মইতো এটকাও দি সহযোগ কৰিব পৰা নাই কিন্তু ভৱিষ্যতে যিমান পাৰোঁ তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱালোঁ ঘৰটো আপোনালোকক চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিংটো দবাবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ মই লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'